আমি শিৱসাগৰ জিলাৰ ৰচিতনা সন্থাৰ হৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইখন সদৌ অসম ৰচিতনা খেল প্ৰতিযোগিতাৰ 13 সংখ্যক খেল কালি অৰ্থাৎ 28 ডিচেম্বৰ আৰু আজি 29 ডিচেম্বৰ দুদিনীয়াকৈ শিৱসাগৰত ঐতিহাসিক শিৱসাগৰ নগৰৰ মাজমজিয়াত বৰ্ডিং ফিল্ডত এই 13 সংখ্যক সদৌ অসম ৰচিতনা খেল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আমি শিৱসাগৰ জিলা সন্থাৰ হৈ সকলোকে আমি স্বাগতম জনাইছোঁ। আমি এটা কথা জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি এই খেলখনত 22টি দল, মুঠতে 22টি দল, তাৰে 13টা দল হৈছে ল'ৰাৰ দল আৰু 9টা দল হৈছে ছোৱালী দল। কামৰূপ, ওদালগুৰি, এইফালে চৰাইদেউলৈকে আদি কৰি নগাঁও, কাৰ্বি আংলং, ডিমা হাছাও, শিৱসাগৰ, যোৰহাট, গোলাঘাট এনেকৈ প্ৰায় বহুকেইখন জিলাৰ প্ৰায় 22টা দলে অংশগ্ৰহণ কৰিছে। আমাৰ প্ৰথম উদ্বোধনী অনুষ্ঠান সতী বীৰাংগনা বিশ্ববিদ্যালয়ৰ সতী সাধনী বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াদেৱে উদ্বোধন কৰিলে। ইয়াৰ পিছতে আমি খেলখন আমাৰ শিৱসাগৰৰ এজন প্ৰসিদ্ধ ব্যৱসায়ী তথা খেল জগতৰ এজন প্ৰসিদ্ধ ব্যক্তি আমি সকলোৱে চিনি পাওঁ। তেওঁক উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ তথা শিৱসাগৰৰ ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তদেৱৰ পত্নী, তেখেতৰ ইতিমধ্যে বিয়োগ হৈছে। আমি তেখেতৰ স্মৃতিত এই খেলখন উৎসৰ্গা কৰিছোঁ। আৰু এজন ব্যক্তি জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা আছিলে অধ্যাপক কীৰ্তি দত্ত, তেওঁ আমগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়কো, তেখেতৰ স্মৃতিত, এই দুগৰাকী ব্যক্তিৰ স্মৃতিত আমি খেলখন উৎসৰ্গা কৰিছোঁ। আৰু খেলখনৰ ইতিমধ্যে আপোনালোকে দেখিছে তীব্ৰ উত্তেজনাপূৰ্ণ খুব সুন্দৰ প্ৰতিদ্বন্দ্বিতামূলক খেল অনুষ্ঠিত হৈছে। প্ৰায় 230জনমান খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰি আছে। আৰু আমি আশা ৰাখিছোঁ সন্ধিয়া ভাগলৈ চূড়ান্ত খেলসমূহ অনুষ্ঠিত হ'ব। আমি এই খেলখন পৰিচালনা কৰাৰ ক্ষেত্ৰত অসমৰ তথা শিৱসাগৰৰ বহুকেইটা দল সংগঠনে আমাক পূৰ্ণ সহযোগিতা আগবঢ়াইছে। আমি তেখেতসকললৈ এই আপাহতে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে সাংবাদিক বন্ধুসকললৈ আপোনালোকলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।